অতি দুখজনক খবৰ অসমৰ এজন বিজ্ঞ ৰাজনীতিজ্ঞ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ বিয়োগৰ খবৰ আমি সংযুক্ত মুক্তি বাহিনী অসমে তৰুণ গগৈদেৱৰ বিয়োগত মৰ্মাহত হৈছো আৰু প্ৰথমেই সদ্যপ্ৰয়াত তৰুণ গগৈদেৱলৈ সংযুক্ত মুক্তি বাহিনী অসমৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো শোকসন্তপ্ত বৌ ভতিজা গৌৰৱ আৰু সমূহ আত্মীয় স্বজনলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো বিশেষভাৱে এটা কথা কৈ যাবই লাগিব আজিৰ অসমৰ যি শান্তিপূৰ্ণ গণতান্ত্ৰিক পৰিৱেশ এই শান্তিপূৰ্ণ গণতান্ত্ৰিক পৰিৱেশক আমি সদ্যপ্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ নেতৃত্বৰ চৰকাৰৰ দিনতেই 2011 চনত আৰম্ভ কৰিছিলোঁ দুৰ্ভাগ্যৰ বিষয়টোৱে হ'ল যে তেখেতৰ জীৱনকালত জীয়াই থকা অৱস্থাত এই আলোচনাই এই সমস্যাই চূড়ান্ত পৰ্যায়ত উপনীত হৈ শেষ সামৰণি চাই যাবলৈ নাপালে আমি খুব আশা কৰিছিলোঁ যে তেখেতৰ থকা দিনতেই এই সমস্যা সমাধান কৰাটো সেয়ে ই এক অতি দুৰ্ভাগ্যৰ বিষয় যে নহওক তেখেতৰ অসম প্ৰেম ৰাজনৈতিক বিচক্ষণতা আৰু প্ৰশাসনিক যি দক্ষতা তাৰ ফলতেই তেখেতৰ নেতৃত্বৰ চৰকাৰৰ দিনতেই অসমত শান্তিপূৰ্ণ ৰাজনৈতিক পৰিৱেশ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাত সম্ভৱ হৈছিল আৰু এইটো তেখেতৰ জীৱনৰ অন্যতম ৰাজনৈতিক কৰ্ম হিচাপে অভিহিত হৈ ৰ'ব